এওঁলোকৰ লগত নহ'ব আৰু এওঁলোকক কেনেকৈ আঁতৰ কৰিব আৰু এই কামবোৰ যদি কৰা নহয় তেতিয়াহ'লে আপোনাৰ ওপৰতো মানুহৰ বিশ্বাস লাহে লাহে কমি আহিব। গৌৰৱ গগৈ ডাঙৰীয়াক এই কথাখিনি এইকাৰণে ক'ব খুজিছোঁ, গৌৰৱ গগৈৰ প্ৰতি মানুহৰ আস্থা আছে, বিশ্বাস আছে বা গৌৰৱ গগৈৰ যিটো বিচক্ষণতা তাত কাৰো সন্দেহ নাই। কিন্তু আমি ক'ব খোজা কথাটো হ'ল গৌৰৱ গগৈৰ লগত যিটো টীম আছে সেই টীমটোক মানুহে বিশ্বাস কৰিবনে নকৰে বা বিশ্বাস কৰিলে কিয় কৰিব আৰু বিশ্বাস নকৰিলে কিয় নকৰিব। এতিয়া চাওক, গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত কংগ্ৰেছে আৰম্ভ কৰিছে ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ। এতিয়া আমাৰ প্ৰশ্নটো হ'ল কাক লৈ আপোনালোকে ৰাইজৰ কাষলৈ যাব? সেই একেই আপোনাৰ ৰিপুণ বৰা, একেই ৰকিবুল হুছেইন, একেই প্ৰদ্যুৎ বৰদলৈ, একেই ৰেকিবুদ্দিন আহমেদ, একেই জাকিৰ হুছেইন চিকদাৰ, নন্দিতা দাস, তেওঁলোকক লগত লৈ নেকি? একেই ভূপেন বৰা। গৌৰৱ গগৈ ডাঙৰীয়াই যি বৰ অসমৰ সপোন দেখুৱাইছে, বৰ অসম নিৰ্মাণ কৰাৰ কাৰণে তেওঁ যি ধৰণে উঠি পৰি লাগিছে, এই বৰ অসমখন এওঁলোকক লগত লৈ নিৰ্মাণ কৰাটো সম্ভৱ হ'বনে আৰু এই কথাটো আপুনি ভাবেনে? এতিয়া চাওক, আমি স্পষ্টভাৱে ক'ব পাৰোঁ যে গৌৰৱ গগৈ আৰু দুৰ্নীতি কৰিবলগীয়া নাই। তেওঁ জীৱনত অভাৱ কি গমেই নাপালে, যিহেতুকে তেওঁ এটা ভাল পৰিৱেশত ডাঙৰ দীঘল হৈছে। তেওঁ অনাগত সময়ত তেওঁৰ কাৰণে যে সাংঘাতিক কিবা সম্পত্তি কৰিব লাগিব, মাটি বাৰী কৰিব লাগিব, ঘৰ দুৱাৰ কৰিব লাগিব, এই কথাটো তেওঁ নাভাবে। তেওঁ যিখিনি সময় পাব সেই সময়খিনি হয়তো ৰাইজৰ কাৰণে দিব বা ৰাইজক সেৱা কৰাৰ কাৰণে দিব। কথাটো এইকাৰণে ক'লোঁ, আমি মন কৰিছোঁ, লক্ষ্য কৰিছোঁ কিছুমান মানুহৰ একো নাই, একো নাথাকে, ৰাজনীতি কৰে আৰু ৰাজনীতি কৰাৰ প্ৰথম লক্ষ্যই হ'ল কিবাকৈ নিজৰ বাবে সা সম্পত্তি কৰা, আত্মীয় কুটুম্বক সংস্থাপিত কৰা, বিভিন্ন ধৰণে বিলাসী চখবোৰ পূৰণ কৰা। আৰু এই কাৰবাৰবোৰ বেছিভাগ পৰিলক্ষিত হয় খুব সাধাৰণ পৰিয়ালৰ পৰা যোৱা মানুহৰ ক্ষেত্ৰত। অৱশ্যে ইয়াত দুই এটা ব্যতিক্ৰম আছে, কিন্তু বেছিভাগ অভাৱগ্ৰস্ত বা দুখীয়া লোকেই যদি সুযোগ পায় নেৰে। এয়া ৰাজনীতিয়েই হওক বা চৰকাৰী বিভাগবোৰতেই হওক। এতিয়া মূল কথালৈ, এই যে আমি ক'লোঁ এই যিটো টীমক লৈ আপোনালোকে ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ হিচাপে অভিযানটো চলাইছে আৰু জনতাৰ পৰামৰ্শ অনুযায়ীহে ইস্তাহাৰখন প্ৰকাশ কৰিব। জনতাই কি বিচাৰে? জনতাই ৰকিবুলক আকৌ বিচাৰেনে? জনতাই আকৌ বিচাৰেনে প্ৰদ্যুৎ বৰদলৈক, ৰিপুণ বৰাক, ৰেকিবুদ্দিন আহমেদক, নন্দিতা দাসক, জাকিৰ হুছেইন চিকদাৰক? এই কথা ভাবেনে নাভাবে? মাজৰে এটা কথা কওঁ, এই যে মাজে সময়ে কয় যে বিজেপিৰ মানুহ আপোনাৰ কংগ্ৰেছত আছে, মিছা কথা। আচলতে কংগ্ৰেছৰ মানুহে বিজেপিত আছে আৰু সেইবাবেই কংগ্ৰেছৰ সকলোবোৰ খবৰ আৰামত পাই থাকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। বহুত কংগ্ৰেছী এতিয়া মনে প্ৰাণে বিজেপি হৈ আছে, তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা ল'বনে নলয়? আনকি ভূপেন বৰাৰ ওপৰতো মানুহৰ সন্দেহ সৃষ্টি হৈছিল। যেতিয়া ভূপেন বৰা ডাঙৰীয়া সভাপতিৰ দায়িত্বত আছিল তেতিয়া তেওঁৰ কাম কাজতো এই কথাবোৰ কিন্তু পৰিলক্ষিত হৈছিল। গতিকে তেওঁৰ সম্পৰ্ক কাৰ লগত? কোনোবা বিজেপি নেতাৰ লগত আছে নেকি? এই কথাবোৰ আপোনালোকে চাইছে নে চোৱা নাই? আনহাতে প্ৰদ্যুৎ বৰদলৈ এগৰাকী নেতা, আমি আজিয়ে কৈছোঁ যদি প্ৰতীক বৰদলৈ তেখেতৰ পুত্ৰক যদি মাৰ্ঘেৰিটাত মানে চিটটো নিশ্চিত কৰে বিজেপিয়ে, তেতিয়াহ'লে বিজেপিত গুচি যাব। এই কথাবোৰ মানুহে কয়, মানুহে বুবা কৰি আছে। এই কথাবোৰ আপোনালোকে চাইছে নে চোৱা নাই? জাকিৰ হুছেইন চিকদাৰ, আপোনাৰ নন্দিতা দাস। আনহাতে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল আপোনালোকে যে গাদ্দাৰ গাদ্দাৰ বুলি কৈ আছিল, ৰাজ্যসভা বা ৰাষ্ট্ৰপতি নিৰ্বাচনত যে ক্ৰছ ভোটিং দিছিল, গাদ্দাৰৰ তালিকা এখন প্ৰস্তুত কৰা হৈছিল, দিল্লীলৈ পঠিওৱা হৈছিল, সেই গাদ্দাৰৰ তালিকাখন কি হ'ল? সেই গাদ্দাৰ কেইজনৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিলেনে? নে সেই গাদ্দাৰ কেইজনকে আকৌ ৰাইজে গ্ৰহণ কৰিব লাগিব? কি ভাবে আপোনালোকে? আৰু এটা কথা কওঁ, এই যে মিহি মিহি কৈ আছে দেৱব্ৰত শইকীয়া, তেখেতক লৈও কিন্তু মানুহৰ সন্দেহ আছে। তেখেতেও বিজেপিৰ একাংশ নেতাৰ লগত খুব হলি গলি ৰাখে, বিভিন্ন সময়ত বিভিন্ন ধৰণে সম্পৰ্ক ৰক্ষা কৰি চলে। গতিকে তেখেতৰ স্থিতিক লৈ কিন্তু মানুহৰ সন্দেহ, আৰু এই সন্দেহটো আপোনালোকে পুনৰীক্ষণ কৰিছে নে কৰা নাই? এই সন্দেহটোৰ ওপৰত আপোনালোকে আলোচনা কৰিছে নে কৰা নাই? আমি যে উল্লেখ কৰিলোঁ এইসকল লোক যদি বাৰে বাৰে আপোনালোকৰ লগতে দেখে, কেনেকে সম্ভৱ হ'ব পৰিৱৰ্তন বা বৰ অসমখন? এই সূত্ৰটোতো মানুহক বুজাব লাগিব। আমি বাৰে বাৰে কৈছোঁ গৌৰৱ গগৈৰ বিচক্ষণতা, দক্ষতা, যোগ্যতা বা তেওঁৰ প্ৰতি কাৰো সন্দেহ নাই। গৌৰৱ গগৈ সঁচাকৈ এগৰাকী শক্তিশালী আৰু বাকপটু ৰাজনৈতিক নেতা। তেখেতে যদি নেতৃত্ব দিব পাৰে অসমক, সঁচাকৈ অসমৰ প্ৰগতি হ'ব, কাৰণ দুৰ্নীতি কৰিবলৈ তেখেতৰ একো নাই। কিন্তু গৌৰৱ গগৈয়ে 126টা সমষ্টিত খেলিব নোৱাৰে। গতিকে এই যে 126টা সমষ্টি বাদ দিলোঁ, 60টা সমষ্টিত জিকিবলৈ 60জন ভাল মানুহ আপোনালোকৰ আছেনে নাই? 40জন আছেনে নাই? এই বিচাৰটো কৰিছে নে কৰা নাই? এই তালিকাখন আপোনালোকে প্ৰস্তুত কৰিছে নে কৰা নাই? আৰু এওঁলোকক আপোনালোকে আঁতৰ কৰিবনে নকৰে? এওঁলোকক যদি আঁতৰ নকৰি এওঁলোকক লগত লৈ আপোনালোকে ঘৰে ঘৰে গৈ থাকে, কামত বৰ বিশেষ নাহিব, আমি আজিয়ে কৈ থলোঁ। কাৰণ আমিও পৰিৱৰ্তন বিচাৰোঁ, অসমৰ মানুহে পৰিৱৰ্তন বিচাৰে। একঘেয়ামী হ'লে ভাল নহয়। একঘেয়ামী চৰকাৰেই হওক বা যিকোনো ব্যৱস্থাই হওক, একঘেয়ামী ব্যৱস্থাটো কিছুমান মানুহৰ কাৰণে মানে আপোনাৰ
আমনিদায়ক হৈ পৰে আৰু এই আমনিৰ পৰা পৰিত্ৰাণ পাব লাগে। চৰকাৰৰ কাম কাজে সাধাৰণ মানুহক অতিষ্ঠ কৰিছে, বিশেষকৈ সাধাৰণ জনতাৰ জীৱনত যি ধৰণে মূল্য বৃদ্ধিৰ বজা জাপি দিছে, ঋণৰ উপৰি ঋণ লৈ আছে, এই কথাবোৰে ভয়ংকৰ ভৱিষ্যতৰ ইংগিত বহন কৰিছে। তেনেস্থলত পৰিৱৰ্তন অৱশ্যাভাম্বী হৈ পৰিছে আৰু সেইকাৰণে পৰিৱৰ্তন কাক লৈ কৰিব, এই প্ৰশ্নটো আমি গৌৰৱ গগৈক সুধিছোঁ। আৰু DKB ফেক্টে প্ৰতি মুহূৰ্তত জনতাৰ কণ্ঠ হৈ জনতাৰ কথাবোৰ ক'বলৈ চেষ্টা কৰোঁ বাবেই এই কথাটো সুধিছোঁ, জনতাই আপোনালোকক কিয় বিশ্বাস কৰিব। আৰু যদি আমি কোৱা কথাবোৰ আপোনালোকে মানি ল'ব খোজা নাই, আমি উল্লেখ কৰা কোনজন নেতাৰ বৰ্তমান বিজেপি মন্ত্ৰী বিধায়ক বা বিজেপি লিডাৰৰ লগত ভাল তাৰো প্ৰমাণ দিম যদি প্ৰয়োজন হয়। কিন্তু আমি ক'ব খোজা কথাটো হ'ল আৱৰ্জনাবোৰ আঁতৰ কৰক। আৱৰ্জনাবোৰ আঁতৰ কৰি নতুনক লগত লৈ নতুন প্ৰত্যাশাৰে নতুন পৰিকল্পনাৰে এই যি নতুন দৃষ্টিভংগী বৰ অসমৰ, সেই দৃষ্টিভংগীটোক আগবঢ়াই লৈ যাওক, মানুহৰ কাষলৈ মানুহে গ্ৰহণ কৰিব। ধন্যবাদ। জয় আই অসম।